কিনো কৰি আছ? অথনি আহিলি নহয়, জলদি ওলা, মোৰ বহুত জোৰকে লাগিছে। ইয়াতে ওলাই পৰিব নহ'লে এতিয়া। পিহু, হয় পিহু, শুনিছ নাই বাৰু মোৰ মাতি থকা? তই যে বহুত দেৰি কৰ দে, সেইকাৰণে মোক প্ৰথমতে যাব দে বুলি কৈছিলো নহয়। হয় পিহু, ওলা ওলা, নোৱাৰিছো আৰু, পেট চেট বিষাই গৈছে। ৰ জলি, তই আহিলি আৰু ন আমনি কৰিবলৈ? মই সোমোৱাৰ লগে লগে তই মানে আমনি কৰিব পায়ে যাওহি আৰু। ৰচোন, মানুহৰ হগাটো শান্তি পাব লাগে আৰু, তই আহি একদম অশান্তি দি আছ। ভালকে মানে মোক হেৰি কৰি ল'বও নিদিয়, মাতি আছ। ৰ ধৈৰ্য ধৰচোন, 5 মিনিটৰ পিছত ওলাই আছো। মই আৰু আধা কৰি ওলাই যাবলৈ নোৱাৰো নহয়। অথনিৰ পৰা নাই এতিয়া আহিলি আমনি কৰিব মই সোমোৱাৰ লগে লগে। মই কেতিয়ানো অথনিতে সোমালো, এতিয়াহে সোমাইছো। একদম মানে 5 মিনিট ধৈৰ্য ধৰ, ওলাই আছো। ইমান চিঞৰি নাথাকিবি। হ'ব দে, তই কথা ক'ব নাহিবি। তই সোমাই থকা এতিয়া আধা ঘণ্টাই হ'বলৈ হৈছে। ইমান দেৰি সোমাই থাকিব লাগে নে? নিজৰ যেতিয়া এনেকুৱা ভৰ হ'ব আৰু ৰৈ থাকিব লাগিব, তেতিয়াহে গম পাবি। সোনকালে ওলা বুলি কৈছো, 5 মিনিটকে কিমান দেৰি কৰিব এতিয়া? নহ'লে মই সেইফালে বাহিৰতে কৰিব লগা হ'ব। মানুহ নহা হ'লে তেনেকেই গধুকে হ'লে হাবি মাজত সোমাই হাগিবলৈ। তই আকৌ ইমান দেৰি কৰি আছ। এতিয়া নোৱাৰো আৰু ৰৈ থাকিবলৈ দে, জলদি ওলা, নহ'লে মই একদম মানে কৈছো নহয় ঢকিয়াই থাকিম দৰজা। সোনকালে ওলা। ৰ ওলাইছো। একদম শান্তি নাই এজনী পাৰ, মোক শান্তিয়ে নিদিয়ে মানে। অহাৰ লগে লগে আহি যাব আমনি কৰিবলৈ। ওলাইছো। তই য'তে হ'লে অকল মোক আমনি কৰি থাকিবলৈ আহ ন জলি? জানি বুজি আমনি কৰি থাক মানে। খুব ভাল পাওঁ নেকি মোক অশান্তি দি পিনে? অকণমান আগত সোমাইছো, ক'বলৈ আহিছে আধা ঘণ্টা হৈছে বুলি। ইমান ভৰ লৈ থাকিব। তোৰ যদি ইমান ভৰ আছিলে তেতিয়াহ'লে আগতীয়াকে আহিব লাগিছিলে, আকৌ কেলে নাহিলি ন? মই সোমোৱাৰ পিছতে যে আহি পাইছহি, মোকো আমনি কৰি আছ যে, শান্তি নিদিয়ে মানে একদম। যা এতিয়া সোমাগে। আকৌ এতিয়া মই গা ধুবলৈ যাম, তই আমনি কৰি নাথাকিবি। দেৰিকে ধুবি, বুজিলি নহয়? গা ধোৱাটো ৰ'ব পাৰিবি নহয়, এইটো ৰ'ব নোৱাৰিলো, সেইকাৰণে ওলালো। কিন্তু বাথৰুমৰ পৰা এতিয়া ওলাবলৈ নাই আকৌ, আমনি দি থাকিব মানে। যা এতিয়া। পিহু, তই আঁতৰি দে। যা বুলি কৈ থাকিলে সোমাব পাৰি নেকি? আঁতৰ আকৌ তাৰ পৰা। যা আমনি নকৰো, তই গা ধুই লবি, কিমান দেৰি ধুবলৈ আছে। খালি ইমানো দেৰি নকৰিবি আৰু, অকণমান সোনকালে কৰিবি পাৰিলে মানে। আঁতৰি দে, মই সোমাও এতিয়া। ৰ'ব নোৱাৰিছো আকৌ, তাই বকি আছে। ৰ'ব নোৱাৰিছো, তাই আকৌ লেকচাৰখিনি শুনোৱাই থৈহে গৈছে। সোনকালে সোমাও, নোৱাৰিছো আৰু। বাইদেউ, মই পিছে বিহু পিঠা বনাবলৈ আৰম্ভ কৰিলো বুলিয়ে ক'ব পাৰি আৰু। মানে মোৰ বাইদেউৰ ছোৱালীজনী যে, বাইদেউগৰাকী টাউনত নাথাকে জানো? এই ছোৱালীজনী আজি এসপ্তাহ মানেই হ'ব হ'ল আমাৰ ঘৰলৈ অহা। মানে বিহু আগতে বোলে ফুৰি যাওঁ মাহীহঁতৰ ঘৰত, সেই বুলি আহিলে বোলে। তাই সেই লগৰ এজনীকো লৈ আহিছে লগতে। তাকে এতিয়া পৰহি দিনাই যামগে বুলি কৈছিলে। মই ক'লো ৰ যাবি লাহে ধীৰে, মই পিঠা পনা বনাম যে, পিঠা পনা অলপো দি পঠিয়াম বুলি ক'লো। তাকে সিহঁতে যাম বুলি কোৱাৰ কাৰণে মই সেই পিঠা পনা বনালোৱে আৰু। তিল পিঠা সেইদিনা বনোৱা হ'ল। তাৰপিছত সেই বাইদেউৰ ছোৱালীজনীয়ে লগৰজনীৰ লগত মিলি নাৰিকল লাৰু বনালে, আৰু কি বনালে জানো, কিবা কিবি বনালে। তাই বহুতখিনি সহায় কৰি দিছে বাৰু। এতিয়া কাইলৈ মানে যাব নেকি ইহঁতে। তাকে পিঠা পনা ইহঁতকো দিয়া হ'ব আৰু মোৰ নিজৰ কাৰণেও হৈ গ'ল। বনায়ে ল'লো, বিহুলৈ বুলিনো কি ৰৈ থাকিম, আৰুনো কেইদিন আছে বিহু। হয় নেকি? বনাই ল'লো। ভালেই কৰিলি দে, বনাই ল'লি। এনেও বিহুৰ ওচৰত সেই বনাম বুলি কৈ থাকিলে বনোৱা নহয়গেহে। আৰু ইমান সোনকালে আৰু ইমানবোৰ বস্তু বনাব নোৱাৰি নহয়, কষ্টও হয়। মানুহ থাকিলে বেলেগ কথা, গোটেইবোৰে বোলে মিলি তুলি একদম বনাইছো, সোনকালে হৈ যাব। কিন্তু তই এতিয়া অকলে বনাবলৈ হ'লে লাগিবতো সময়। ভালেই হ'ল, ইহঁতকেইজনী আহিলে লাগি মেলি দিলে। ইহঁতে লৈও যাব পাৰিব, তোৰ কাৰণে হৈছে। ভালেই হ'ল আগতীয়াকে বনাই দিলি। পিছে ক'তনো তোৰ বাইদেউ ছোৱালীজনী? দেখাই নাই যে, ভিতৰতে সোমাই আছে নেকি? তাকে। তাই জানো গা চা ধুবলৈ লৈছে নেকি? এইজনীৰ লগতে চিনাকি কৰাই দিওঁ। এইজনী আমাৰ সেই বাইদেউ ছোৱালীজনী লগৰ ছোৱালী হয়। তাইৰ লগতে আহিছে বোলে, গাঁও ফুৰাই লৈ যাওঁ মাহীহঁতৰ ঘৰতো ফুৰি আহিব পাৰিব বুলি লৈ আহিলে লগতে। পিহু, এয়া আমাৰ ঘৰৰ ওচৰতে থকা আপা দেই, তোমালোকে আপা বুলিয়ে ক'বা আৰু। হয় নেকি মাহী? আপা ভালনে আপোনাৰ? কেতিয়া আহিলেনো? তুমিয়ে পিহু নেকি? ভাল, মোৰ ভালেই। অকণমান আগত আহিলো, কাম এটা আছিলে যে, সেই বুলি ওলাই আহিলো। তাৰপিছত তুমি মানে জুলিৰ সখীয়েক হয় ন? ভালেই দিয়া, ভালেই কৰিছা আহিছা। এনেকৈ ফুৰিবলৈ মাজে মাজে আহিব লাগে আকৌ, লগৰ লগত হওক বা যাৰ লগত হওক ফুৰিব লাগে, তেতিয়াহে মানুহ দুই এটা আৰু চিনাকি বাঢ়িব, নহয় জানো? নহয় বিহু, তুমি জুলিৰ লগত নহ'লে আমাৰ ঘৰলৈ এপাক মাৰিবা নে কি কোৱা? বিহু আগতে এতিয়া যাবলৈ ওলাইছা আকৌ। বিহুটো চোন ইয়াতে খাই যোৱা হ'লেও হৈ যায়। একেবাৰে আহিছে যেতিয়া বিহু আৰু খাই মেলি গুচি যোৱা হ'লেও হয়। ইমান কেইদিন মই পিহু হয়। আপুনি বাৰু ঠিকেই কৈছে, বিহু এতিয়া একেবাৰে খাই মেলি যাব পাৰো। কিন্তু আপা, ঘৰটো মা অকলে আছে নহয়। ঘৰটো এতিয়া বিহুৰ কাৰণে কিবা অলপতো প্ৰস্তুতি কৰিবই লাগিব, কিবা কিবি অকণমান বনাবই লাগিব। সেইকাৰণেহে তাতে এসপ্তাহটো হ'লেই ইয়াত থকা হয় বোলে। বিহু একেবাৰে ওচৰত আহিছো, তেতিয়া থাকি যাব পাৰিলো হয়।
কিন্তু ময়ে বাৰু জুলিক কৈ আছো যাওঁগে সোনকালে ঘৰলে বুলি। ঘৰতো মা অকলে আছে যেতিয়া মই নগলে মানে আকৌ মাও অকলে বেয়া লাগিব যে, সেইটো কাৰণেহে এতিয়া যাওঁগে বুলি কৈ আছো। যোৱাৰ আগতে বাৰু আপোনালোকৰ ঘৰলে এপাকমান গৈ আহিম জুলিৰ লগতে। হয় নি? সেইটোও কথা হয় বাৰু। মা এতিয়া ঘৰত অকলে আছে, ছোৱালীজনী নাথাকিলেনো অকলে অকলে মনটো ভাল লাগে জানো? এতিয়া আমাৰ ঘৰতে মোৰ আকৌ সেই দুইজনী ছোৱালী এনাইকৰ ঘৰলে ফুৰিবলৈ গুচি যায়গে। অকলে অকলে ঘৰতো থাকিবলৈ মন নাযায়। থকাটো দূৰৰে কথা, একো খাবলৈও মন নাযায় বনাই মেলি। আকৌ বাপেক থাকিলেওনো কি হ'ব, ছোৱালীকেইজনী নাথাকিলে যিমান যি হ'লেও মনটো ভাল নালাগে নহয়। এতিয়া তুমি ইয়াত আছাহি, এসপ্তাহ হৈ গ'ল। মা চাগে অকলে অকলে বহুত বেয়া লাগিছে ন? হয়ো বাৰু, এতিয়া তুমি গ'লেহে মনটো ভাল লাগিব, নহ'লে অকলে অকলে ক'ৰনো পিঠা পনা বনাই থাকিবলৈ আছে। ঠিকেই বাৰু। তেতিয়াহ'লে আমাৰ ঘৰলৈ যাবা দেই। হ'ব আপা, যাম বাৰু। পাৰিলে মানে আজি এপাক মাৰিম। মই জুলিক কৈ চাম, তাই আকৌ এতিয়া কেতিয়া যায়। বাৰু পেটুলি, ময়ো এতিয়া গৈ থাকো দেই। হেৰি নহয়, সেই জুলিকো দেখাটো দিব পৰা হ'লে ভাল আছিলে, লগ পোৱা হ'লে। তাই আকৌ গা ধুই আছে বুলি ক'লি ন? তাইকো এতিয়া কৈ থৈ যাব পাৰিলো হয় আমাৰ ঘৰলৈ এপাক মাৰি আহিবলৈ। বাৰু হ'ব, একো নাই। তাইৰ লগৰজনী কৈ দিছো নহয়, পিহুৱে জুলিক কৈ দিব ন পিহু। বাৰু মই এতিয়া গৈ থাকো দেই ঘৰলৈ। মই কথাটো ক'লো যে সেইটো তই কিবা এটা কৰিবি আৰু যদি পাৰ দেই। নোৱাৰিলে বাৰু একো নাই আপত্তি, পাৰিলে মানে চেষ্টা এটা কৰি চাবি আৰু। মই এতিয়া যাওঁ, খবৰটো দিবি। হ'ব হ'ব বাইদেউ, আপুনি গৈ থাকক। মই বাৰু আপুনি কোৱা কথাটো ভাবি চাম, চেষ্টাও কৰি চাম, কিন্তু নোৱাৰিলে আৰু বেয়াহে লাগিব মনটো। সেইকাৰণে যিমান পাৰ চেষ্টাটো কৰি চাম, কামটো হয় নে নহয় আকৌ আপোনাক জনাম দিয়ক। বাৰু গৈ থাকক। সেই জুলিজনী চাগে কাইলৈ হোৱাই নাই, নহ'লে তাই মই ক'লোকে হ'লে আপুনি আহিছে বুলি। হ'ব দিয়ক, মই কৈ দিম তাইক আপুনি মাতি পঠিয়াইছে বুলি। আজিয়ে সিহঁত দুজনীকে গৈ আহিবলৈ ক'ম, পিহুৰ লগত গৈ আহিব। মই বাৰু যাবলৈ সময় নাপাম যে, এইবোৰ ঘৰৰ কামবোৰৰ পৰাই সময় নাই আকৌ, সেইকাৰণে আজি নাযাওঁ, ইহঁত দুজনীয়ে গৈ আহিব। বাৰু গৈ থাকক আপুনি। তোমালোক দুজনী যে আহিলা আমাৰ ঘৰলৈ, বৰ ভাল লাগিল দেই সঁচাকে। জুলি, এদিনকে এই মাক লগত লৈ আহিবা আকৌ মাহী ঘৰলৈ আহোঁতে। তাৰপিছত আমাৰ ঘৰতো মাক লৈ আহিবা। মাক লগ নোপোৱা যে আজি 2-3 বছৰ মানেই হ'ল পাই, সেইকাৰণে এবাৰ আহিলে মাকো লগত লৈ আহিবা দেই, লগ পাম তেতিয়া। বাৰু হেৰি নহয়, বিহু বুলি এতিয়া তোমালোকক কিনো দিওঁ, সেইকাৰণে সৰুকে কিবা এটা উপহাৰ দিছো আৰু বিহু বুলি মৰমত। এইকেইটা লোৱা, তোমালোকে এতিয়া কেনেকুৱা পাই নাজানো। আপুনি মাতি পঠিয়াইছে আৰু আমি নহাকে থাকিব পাৰোনে? সেইকাৰণে আহিলো আৰু, যিহেতু কাইলৈ মানে তো ঘৰলৈ গুচিয়ে যাম। আৰু আপা, এই বিহুচোন সোমোৱাই নাই, আপুনি আকৌ বিহু বুলি আমাৰ উপহাৰনো কেলে দিব লাগিছে? নিদিলেও হয়, এইবোৰনো দিব লাগিছে জানো কওকচোন? আপুনি ইমানকে আমাক পিঠা পনা খোৱালেই, আকৌ সেইবোৰে হৈ যাব, আকৌনো উপহাৰ কেলে দিব লাগিছে? আপা, আপুনিতো আমাৰ বিহু বুলি উপহাৰ দিলে, বৰ ভাল লাগিছে মনটো। উপহাৰ প্ৰথমবাৰ কাৰোবাৰ পৰা পালো আৰু বিহু উপহাৰ বুলি প্ৰথমতে। এতিয়া আপোনাকহে আমি একো দিব নহ'ল আকৌ। আপা, আপুনি আমাৰ তালৈ যাব আকৌ, এই হেৰি জুলিৰ মাহীয়েকৰ লগতে আপুনি যাব। তালৈ গ'লে মানে আমাৰ ঘৰটো তেতিয়া সোমাই আহিব। আমি যেনিবা আহিলো, এতিয়া আপুনিও গ'লে ভাল লাগিব নহয় জানো? এতিয়া আপুনি আমাৰ ঘৰলৈ গ'লেহে আৰু মই কিবা উপহাৰ আপোনাক দিব পাৰিম। হ'ব হ'ব, মই বাৰু যদি সময় মিলাব পাৰো যাম বাৰু এদিনকে দেই তোমালোকৰ ঘৰলৈ। আৰু হেৰি, তুমি এতিয়া তোমালোকে এতিয়া বিহু বতৰত আহিছা, কেনেকৈনো উপহাৰ নিদিকি খালী হাতে পঠিয়াই দিওঁ, সেইকাৰণে সৰুকৈ কিবা এটা উপহাৰ দিছো আৰু। বাৰু এতিয়া তোমালোক যোৱা ন? হ'ব, গৈ থাকা তেতিয়াহ'লে। আৰু অকণমান দেৰি বহা হ'লে কথা অলপ পাতিব পাৰিলো হয়। তেতিয়া হ'ব দিয়া, একো নাই। তোমালোকে আকৌ কাইলৈ যামগৈ বুলি কৈছা, বস্তু বাহানিও ভৰাব লাগে নহয়। হ'ব দিয়া।